হ'ল আদা কচুৰ পাত, অলপ ঠাৰি আৰু 2টা আলু আৰু আদা, পিঁয়াজ, নহৰু এইখিনি। আজি অসমৰ এই থলুৱা খাদ্যবোৰ কেনেকৈ বনায় ইয়াৰ এটা ৰেচিপি দেখুৱাম মই। আদা, কচু, ঠাৰি আৰু আলুৰ সৈতে কেনেকৈ বনাই খালে খুব সোৱাদ লগা হয়। এনেকুৱা ৰেচিপিবোৰ পাই থাকিবৰ কাৰণে মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে বেল আইকনটো টিপি এতিয়াই ছাবস্ক্ৰাইব কৰি লওক আৰু এনেকুৱা আইটেমবোৰ চাই থাকক। এতিয়া সুন্দৰকৈ আলুখিনি, কচুৰ যিখিনি পাত আৰু কচুৰ ঠাৰি যিখিনি কাটি লৈছোঁ আৰু এনেকৈ গোটেই আদা, নহৰু আৰু জলকীয়া এইখিনি লৈছোঁ, পিঁয়াজ বেলেগ ইয়াতে একো দিয়া নাই। এতিয়া কেনেকৈ বনাব লাগে মই দেখাই আছোঁ। এতিয়া পিঁয়াজটো দি দিছোঁ। তেতিয়া পিঁয়াজটো ৰঙা হ'বলৈ লাগিব অলপমান। এতিয়া পিঁয়াজটো ৰঙচুৱা হৈ গৈছে। এতিয়া গোটেইখিনি মই একেলগে ঢালি দিছোঁ। এবাৰ লাৰি দিছোঁ। এতিয়া আদা, নহৰু, জলকীয়া গোটেইখিনি দি দিছোঁ। এতিয়া পৰিমাণ অনুসৰি নিমখ আৰু পৰিমাণ অনুসৰি হালধি। এতিয়া ভালকৈ লাৰি দি ঢাকনিটো মাৰি অকণমান সময় চিমত থৈ দিয়া আৰু মাজে মাজে এবাৰ দুবাৰ লৰাই দিবা। এনেকৈ ঢাকনিটো গুচাই মাজে মাজে লৰাই দিয়ক। পানী দিব নালাগে, দিলেও অকণমান দিব। এতিয়া সুন্দৰভাৱে এইখিনি হৈ গ'ল। এতিয়া নমাবৰ হৈ গ'ল। চাওকচোন কিমান ধুনীয়া হৈছে। এবাৰ বনাই খাই চাওক। আজিলৈ ইমানতে। বাই বাই।